এই বড়ো চুক্তিত ভাৰত চৰকাৰ, অসম চৰকাৰ, NDFBৰ আটাইকেইটা গোট আৰু নিখিল বড়ো ছাত্ৰ সন্থাই হস্তাক্ষৰ কৰিছিল। যদিও বড়োভূমিত শান্তিৰ বাবে আগতেও দুখন চুক্তি স্বাক্ষৰ কৰা হৈছিল, 2020 চনৰ এই চুক্তিখনৰ তাৎপৰ্য আছিল যে বড়োৰ আত্ম অধিকাৰৰ সংগ্ৰামৰ লগত জড়িত আটাইকেইটা সংগঠনে এই চুক্তিত স্বাক্ষৰিত কৰিছিল আৰু বিটিআৰৰ ভূমিলৈ এক স্থায়ী শান্তি লৈ অহাৰ বাবে এটা নতুন দিগন্তৰ আৰম্ভণি কৰিছিল। বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত NDFBৰ গোটৰ আটাইকেইটা গোটে অস্ত্ৰ অসম চৰকাৰক জমা দিছিলে আৰু সকলোৱে মূল খুঁটিলৈ উভতি আহি জননী জন্মভূমিৰ কল্যাণৰ কাৰণে কাম কৰাৰ বাবে সংকল্পবদ্ধ হৈছিল। 27 জানুৱাৰীৰ পিছত বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ল। প্ৰথমবাৰৰ বাবে বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হৈছিলে য'ত কোনো হিংসাই স্থান পোৱা নাছিলে আৰু সকলোৱে এই নিৰ্বাচনত মুকলি মনে অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত অসমৰ বিধানসভাৰ নিৰ্বাচনতো বড়োভূমিৰ ৰাইজে মুকলি মনেৰে ভাগ লৈছিল আৰু সিদিনাখন 5টা বিধানসভা নিৰ্বাচনৰ উপনিৰ্বাচন যাৰ 2টা বিটিআৰত আছিল, তাতো ৰাইজে মুকলি মন লৈ গণতান্ত্ৰিক পৰিৱেশৰ মাজত ভোটদান কৰিছিলে। যোৱা 27 জানুৱাৰীৰ পিছত বড়োভূমিত হিংসা হত্যাৰ গোচৰ বা হিংসা হত্যাৰ অভিযোগ প্ৰায় নোহোৱা হৈ অহাৰ পিছত এতিয়া আমি এটা স্থায়ী শান্তিৰ বাবে অগ্ৰসৰ হৈছোঁ আৰু আজি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই শান্তি চুক্তিৰ সমান্তৰালভাৱে আজি আমাৰ এই বড়োভূমিত এটা নতুন অৰ্থনৈতিক সংগ্ৰামৰো আৰম্ভ হৈছে। আজি এটা কথা স্পষ্ট যে বড়োলেণ্ডৰ ৰাইজে হিংসা হত্যা আৰু নিবিচাৰিছিলে। 1980 চনৰ পৰা ক'বলৈ গ'লে উদয়াচল আন্দোলনৰ সময়ৰ পৰা যোৱা 27 জানুৱাৰীলৈকে হাজাৰ হাজাৰ লোকে প্ৰাণ ত্যাগ কৰিছিলে আৰু এজনৰ পিছত এজন যুৱক আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। বহু মাতৃৰ বুকু খুদা হৈছিল, বহু ছোৱালীৰ শিৰৰ সেন্দুৰ মচা গৈছিল আৰু সমান্তৰালভাৱে পুলিচ আৰু সামৰিক বাহিনীৰ জোৱানসকলেও আত্মত্যাগ কৰিবলগীয়া হৈছিল। আপচুৱে আহ্বান দিছিল যে বড়োভূমিত শান্তি আহিব লাগে, এক নতুন শৈক্ষিক আৰু অৰ্থনৈতিক আন্দোলন আৰম্ভ হ'ব লাগে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ, আপচু আৰু NDFBৰ আমি সকলোৱে বহি সিদ্ধান্ত লৈছিলোঁ যে বড়োভূমিত কোনো মাতৃৰ আৰু বুকু খুদা হ'ব নালাগে, কাৰো শিৰৰ সেন্দুৰ মচা যাব নালাগে।
শান্তি আৰু সমন্বয়ৰ এটা নতুন পৰিৱেশ এই বড়োভূমিলৈ উভতি আহিব লাগে। আৰু চাওঁতে চাওঁতে আজি আমি তেনেকুৱা এটা দিন আমাৰ সন্মুখত দেখা পালোঁ। আজি বড়ো চুক্তি ৰূপায়ণৰ গতিত আজি দুৰন্ত গতিত আমি আগবাঢ়িছোঁ। আজি বড়োভূমিত প্ৰতিটো জনগোষ্ঠীৰ লগত সমন্বয়ৰ এখন নতুন সাঁকো ৰচনা হৈছে আৰু বড়ো সমাজে আত্মনিয়ন্ত্ৰণৰ অধিকাৰে হওক, কলা কৃষ্টি ভাষা সাহিত্য বিকাশেৰে নতুন দিগন্তৰ ফালে ধাৱমান হৈছে। আজিৰ এই অনুষ্ঠানত মই সেইগৰাকী মনীষীৰ প্ৰতি মোৰ শ্ৰদ্ধা জনাইছোঁ, যিগৰাকীয়ে বড়ো সমাজৰ এই শৈক্ষিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক বিকাশৰ সপোন দেখিছিল। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম এই সমগ্ৰ সংগ্ৰামখনক আৰম্ভণি কৰাই নহয়, বড়ো জাতিয়ে বিশ্বৰ বুকুত এক গৌৰৱময় জাতি হিচাপে প্ৰতিষ্ঠা হওক, তাৰ বাবে তেখেতে নিৰলসভাৱে জীৱনকালত কাম কৰি থৈ গৈছিল। আজি আমি সকলোৱে তেখেতৰ প্ৰতি আমি আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেত য'তে আছে তাৰ পৰা আজি তেখেতে নিশ্চয় আনন্দৰ হাঁহি মাৰিছে যে আজি বড়োভূমিলৈ স্থায়ী শান্তি আহিছে। বড়ো জাতিয়ে সাহিত্য, সংস্কৃতি, অৰ্থনৈতিক, ৰাজনৈতিক দিশত আজি এক নতুন দিগন্তৰ ফালে ধাৱমান হৈছে।